নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে খন্দিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 19 মে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খন্দিয়াৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। ভাৰতত নিষিদ্ধ কৰা হৈছে বাংলাদেশৰ সামগ্ৰী প্ৰায় ৬,৬০০ কোটি টকাৰ আমদানি নিষিদ্ধ ভাৰতৰ ইউনুছ চৰকাৰত এইবাৰ লাগিছে হাহাকাৰ। এই মুহূৰ্তত জনাই আছো ডাঙৰ খবৰ। ভাৰতত নিষিদ্ধ কৰা হৈছে বাংলাদেশৰ সামগ্ৰী প্ৰায় ৬,৬০০ কোটিৰ আমদানি নিষিদ্ধ কৰা হৈছে ভাৰতৰ। স্থলপথ বন্ধৰ ফলত নিৰুপায় হৈ পৰিছে বাংলাদেশ। এই মুহূৰ্তত সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ, স্থলপথেৰে অহা সকলো সামগ্ৰী সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিছে ভাৰতে। ফলত বাংলাদেশ প্ৰায় ৭৭ কোটি ডলাৰৰ লোকচানৰ সন্মুখীন হৈছে। বাংলাদেশত উৎপাদিত সামগ্ৰী ভাৰতত প্ৰৱেশ কৰাত সম্পূৰ্ণ নিষেধাজ্ঞা দিয়া হৈছে। বন্ধ কৰি দিয়া হৈছে ভাৰত বাংলাদেশ বন্দৰ। বাংলাদেশৰ সামগ্ৰী আমদানিত ভাৰত চৰকাৰৰ কঠোৰ নিষেধাজ্ঞা। আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক বৃহৎ ঘোষণা কৰিছে। ৰাজ্যৰ মহিলাসকলক উদ্দেশ্য কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ প্ৰতিগৰাকী মহিলাক প্ৰদান কৰিব একোটাকৈ মোবাইল ফোন। আপুনি যদি মোবাইল ফোন নাই আপোনাৰ, তেন্তে আপুনি চিন্তা কৰাৰ কোনো কাৰণ নাই, কিয়নো ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ প্ৰতিগৰাকী মহিলাক প্ৰদান কৰিব মোবাইল। এবাৰ মহিলাই নিজৰ টকাৰে কিনিব নালাগে মোবাইল ফোন। প্ৰতিগৰাকী মহিলাই লাভ কৰিব ফ্ৰী মোবাইল ফোন। প্ৰতিগৰাকী মহিলাই ফ্ৰী মোবাইল ফোন লাভ কৰিব। মহিলাই মোবাইল নোহোৱাৰ বাবেই মহিলাসকলে সন্মুখীন হ'ব বহু অসুবিধাৰ। অৰুণোদয় আঁচনি লাখপতি বাইদেউৰ ধন চেক কৰিবলৈ চৰকাৰে দিব এই সুবিধা। আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে এক বৃহৎ ঘোষণা কৰিছে। আন এটা ব্ৰেকিং নিউজ হৈছে এইবাৰ IPL পুনৰ বন্ধ হোৱাৰ সম্ভাৱনা আছে, পুনৰ স্থগিত হোৱাৰ সম্ভাৱনা আছে। IPLত কভিডৰ ছায়া দেখিবলৈ পোৱা গৈছে। কভিডত আক্ৰান্ত হৈছে IPLৰ তাৰকা খেলুৱৈ। এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো। ভাৰত পাকিস্তানৰ ভয়াবহ পৰিস্থিতিৰ মাজত স্থগিত ৰখা হৈছিল IPL, আৰু বৰ্তমানে কভিডৰ বাবে পুনৰ স্থগিত হোৱাৰ সম্ভাৱনা আছে IPL। এই মুহূৰ্তত জনাই আছো ক্ৰিকেট অনুৰাগীসকলৰ বাবে অত্যন্ত এটা বেয়া খবৰ, কিয়নো কভিডত আক্ৰান্ত হৈছে IPLৰ তাৰকা খেলুৱৈ। SRHৰ তাৰকা খেলুৱৈ ট্ৰেভিছ হেডৰ কভিডত আক্ৰান্ত হৈছে বুলি জানিব পৰা গৈছে। SRHৰ প্ৰশিক্ষক ডেনিয়েল ভিক্টৰিয়ে প্ৰকাশ কৰিছে এই কথা। SRHৰ প্ৰশিক্ষক ডেনিয়েল ভিক্টৰিয়ে প্ৰকাশ কৰিছে। LSGৰ বিৰুদ্ধে খেলপথাৰত দেখিবলৈ পোৱা নাযাব এইবাৰ হেডক। খেলুৱৈগৰাকী কভিডত আক্ৰান্ত খবৰ এতিয়া আচৰিত কৰি তুলিছে সকলোকে। বৰ্তমান খেলুৱৈগৰাকী চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে। বিৰতিৰ অন্ততেই পুনৰ আৰম্ভ হৈছে IPL, আৰু পুনৰ কভিডে মহামাৰীৰ ৰূপ লৈছে আৰু স্থগিত হ'ব পাৰে এইবাৰ IPL। পৰৱৰ্তী খবৰটো হৈছে গৌৰৱ গগৈৰ ভূতে খেদিছে এইবাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। মন্তব্য কৰিছে ৰকিবুল হুছেইনে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক টাৰ্গেট কৰি ৰকিবুল হুছেইনে কৈছে যে গৌৰৱ গগৈৰ ভূতে খেদিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। গৌৰৱ গগৈক দেখিলেই টোপনিৰ পৰা জাপ মাৰি উঠে হিমন্ত বিশ্ব শৰ্মা। গৌৰৱ গগৈক দেখিলেই টোপনিৰ খাৰ পাই টোপনিৰ পৰা জাপ মাৰি উঠে মুখ্যমন্ত্ৰী। কংগ্ৰেছৰ চাৰটোকে বাঘ দেখা হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই, মন্তব্য কৰিছে এইবাৰ ৰকিবুল হুছেইনে। কংগ্ৰেছে গোটেই অসমতেই মাত্ৰ কেইটামান ভোটৰ ব্যৱধানত পৰাজয় হৈছে। কংগ্ৰেছে গোটেই অসমতে মাত্ৰ কেইটামান ভোটৰ ব্যৱধানতহে পৰাজয় হৈছে। আগন্তুক দিনত নিৰপেক্ষ ভোট হলে বিজেপি ধৰাশায়ী হ'ব, মন্তব্য কৰিছে কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইনে। আজিৰ সন্ধিয়াৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা দুটা নহয় ২৭টাকৈ ডাঙৰ ঘোষণা কৰিছে। চৰকাৰী চাকৰিৰ পৰা আৰম্ভ কৰি ৰেচন কাৰ্ড নিযুত মইনালৈকে ২৭টাকৈ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আমি জনাই গৈছো এটা বিশেষ খবৰ। চৰকাৰী চাকৰিৰ পৰা ৰেচন কাৰ্ড নিযুত মইনালৈকে ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ২৭টা বৃহৎ ঘোষণা কি আমি এটাকৈ জনোৱাৰ চেষ্টা কৰিছো। 1 অক্টোবৰৰ পৰা ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে কম মূল্যতে পাব ৰেচন। ইয়া প্ৰথমটো ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। 1
অক্টোবৰৰ পৰা ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে কম মূল্যতে ৰেচন লাভ কৰিব আন এটা বৃহৎ ঘোষণা 1 অক্টোবৰৰ পৰা হিতাধিকাৰীসকলে চাউলৰ লগতে পাব দাইল নিমখ চেনি লাভ কৰিব 1 অক্টোবৰৰ পৰা মাত্ৰ 38 টকাত কেৱল কিমানেই নহয় নিমখ লাভ কৰিব মাত্ৰ 10 টকাত দাইল লাভ কৰিব মাত্ৰ 69 টকাত আজি লাখ লাখ গ্ৰেজুৱেট শিক্ষাৰ্থীয়ে পাব 2500 টকাকৈ আন এটা বৃহৎ ঘোষণা এইদৰে 27টাকৈ বৃহৎ ঘোষণা কৰিছে জীৱন প্ৰেৰণা আঁচনিৰ জৰিয়তে দিয়া হ'ব এই ধন 1 জুনৰ পৰা কৰিব পাৰিব আবেদন শীঘ্ৰেই মুকলি কৰা হ'ব পৰ্টেল টেট পৰীক্ষাৰ ফলাফলক লৈ অপেক্ষাৰ অন্ত পৰিব 5 জুনত দিয়া হ'ব প্ৰভিজনেল ৰিজাল্ট আৰু তাৰ পাছত আৰম্ভ হ'ব ডকুমেণ্ট ভেৰিফিকেশ্যন প্ৰক্ৰিয়া অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ পাছত চূড়ান্ত ফলাফল পাব পৰীক্ষাৰ্থীয়ে ইফালে 1 লাখ টকাকৈ পোৱা 25,000 যুৱক যুৱতীৰ ঘৰলৈ যাব চৰকাৰী বিষয়া 25,000 যুৱক যুৱতীৰ ব্যৱসায় আৰু উদ্যোগ যাব চৰকাৰী বিষয়া আগষ্ট মাহৰ চৰকাৰী ধন পোৱা যুৱক যুৱতীৰ ঘৰলৈ যাব চৰকাৰী বিষয়া ভাল কাম কৰা যুৱক যুৱতীক ছেপ্টেম্বৰ মাহত আকৌ 1 লাখ টকা দিয়া হ'ব ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এইদৰে কেইবাটাও ঘোষণা কৰিছে পৰৱৰ্তী সময়ত আৰু ৭৫,000 যুৱক যুৱতীক দিয়া হ'ব 2 লাখকৈ টকা অত্যন্ত এটা গুৰুত্বপূৰ্ণ খবৰ অসমত এতিয়া মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম আঁচনিক লৈ ইণ্টাৰভিউ চলি আছে 30 মেৰ ভিতৰতে এই ইণ্টাৰভিউ শেষ হ'ব 15 জুনৰ পৰা এডিআৰইৰ তৃতীয় বৰ্গৰ ব্যৱহাৰিক পৰীক্ষা আৰু চতুৰ্থ বৰ্গৰ প্ৰাৰ্থীসকলৰ মৌখিক পৰীক্ষা আৰম্ভ হ'ব শীঘ্ৰেই প্ৰকাশ পাব পৰীক্ষাৰ সবিশেষ হাইস্কুল শিক্ষান্ত পৰীক্ষাত 80% নম্বৰ পোৱা শিক্ষাৰ্থীয়ে পাব স্কুটি লাভ নকৰা প্ৰতিগৰাকী ছাত্ৰীয়ে পাব নিযুত মইনা আঁচনিৰ সুবিধা ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব বিটিআৰ নিৰ্বাচন আৰু তাৰ পাছতে অনুষ্ঠিত হ'ব মিচিং খুনৱাল স্বায়ত্ত পৰিষদ নিৰ্বাচন সম্প্ৰসাৰণ কৰা হ'ব নিযুত মইনা আঁচনিৰ সকলো ছাত্ৰীয়ে পাব নিযুত মইনা আঁচনিৰ ধন চৰকাৰী চাকৰিৰ পৰা ৰেচন কাৰ্ড নিযুত মইনালৈকে এই 27টাকৈ বৃহৎ ঘোষণা কৰিছে আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আন এটা ডাঙৰ খবৰ হৈছে শক্তিশালী হৈ পৰিছে কংগ্ৰেছ এবাৰ সদল বলে কংগ্ৰেছত যোগদান দিছে এবাৰ অগপ বিজেপিৰ নেতা কৰ্মীয়ে এই মুহূৰ্তত জনাই আছো বিগ পলিটিকেল ব্ৰেকিং নিউজ সমৰত নিৰ্বাচন সন্মুখত 26ৰ বিধানসভা নিৰ্বাচন আৰু তাৰ পূৰ্বেই দেখিবলৈ পোৱা গৈছে বিজেপি অগপত বৃহৎ কহনি আৰম্ভ হৈছে নিৰ্বাচনৰ প্ৰাক মুহূৰ্ততে বিজেপি অগপত কহনি আৰম্ভ হৈছে এবাৰ সদল বলে বিজেপি অগপ ত্যাগ কৰিছে হাজাৰ নেতা কৰ্মীয়ে বিজেপি অগপই ৰাইজৰ কাম নকৰে কংগ্ৰেছেহে কেৱল ৰাইজৰ কথা চিন্তা কৰে এই শ্লোগানেৰে কংগ্ৰেছত যোগদান কৰিছে বিজেপি অগপৰ নেতা কৰ্মীয়ে 2026ত বিজেপিক পৰাস্ত কৰা হ'ব বিজেপিৰ বিৰুদ্ধে যুঁজিবলৈ আমি সম্পূৰ্ণ সাজু প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ বিপুৰীয়া সমষ্টিত এতিয়া কংগ্ৰেছৰ জোৱাৰ দেখিবলৈ পোৱা গৈছে নাৰায়ণপুৰৰ নেতৃত্বত 1.5 শতাধিক লোকৰ কংগ্ৰেছত যোগদান সন্মুখত 26ৰ নিৰ্বাচন আৰু তাৰ পূৰ্বে এইদৰে বৃহৎ খহনীয়া সৃষ্টি হৈছে এবাৰ বিজেপি আৰু অগপ সন্ধিয়াৰ আন এটা ডাঙৰ খবৰ হৈছে এবাৰ প্ৰশাসনে চলাইছে বৃহৎ একশ্যন 600তকৈও অধিক মছজিদ মাদ্ৰাছা দৰগাহ বুলডোজাৰেৰে ভাঙি পেলোৱা হৈছে পুনৰ একশ্যন মোডত প্ৰশাসন এই মুহূৰ্তত বিগ ব্ৰেকিং নিউজ পুনৰ একশ্যন মোডত প্ৰশাসন ইছলাম ধৰ্মৰ ধৰ্মীয় স্থলত চলিছে প্ৰশাসনৰ বুলডোজাৰ অবৈধ মাদ্ৰাছা মছজিদ দৰগাহ ঈদগাহত ধাৰাবাহিকভাৱে উচ্ছেদ চলোৱা হৈছে বিগত 2টা সপ্তাহতে 600তকৈও অধিক ধৰ্মীয় স্থানত উচ্ছেদ চলাইছে প্ৰশাসনে 225খন মাদ্ৰাছা 30টা মছজিদ 25টা দৰগাহ 6খন ঈদগাহত চলিছে প্ৰশাসনৰ হাতুৰা ইছলাম ধৰ্মৰ অবৈধভাৱে নিৰ্মাণ কৰা ধৰ্মীয় স্থানত লৈ কঠোৰ হৈ পৰিছে প্ৰশাসন উত্তৰ প্ৰদেশৰ শ্ৰাৱন্তী জিলাত চলিছে এই বৃহৎ উচ্ছেদ অভিযান আন এটা ৱাৰ ব্ৰেকিং হৈছে এবাৰ আকাশে কপাইছে পাকিস্তানীৰ হাহাকাৰ লাগিছে ভাৰতৰ ক্ষেপণাস্ত্ৰৰ শক্তি দেখি ভয়ত কঁপিছে পাকিস্তান অমৃতসৰৰ স্বৰ্ণ মন্দিৰ পাকিস্তানে আক্ৰমণ কৰাৰ পৰা ৰক্ষা কৰিছিল আকাশ ক্ষেপণাস্ত্ৰৰ ভয়ত এতিয়া
তৰহৰি কম্পমান হৈছে পাকিস্তান। পাকিস্তানৰ এটাৰ পিছত এটা ক্ষেপণাস্ত্ৰৰ প্ৰতিৰোধ কৰিছে আকাশে। পাকিস্তানৰ সকলো ড্ৰোন ক্ষেপণাস্ত্ৰ প্ৰতিৰোধ কৰিছে ভাৰতৰ আকাশ ক্ষেপণাস্ত্ৰই। এক চেণ্ডেল যোগে ক্ষেপণাস্ত্ৰৰ দৃশ্য প্ৰদৰ্শন কৰিছে ভাৰতীয় সেনাই। পঞ্জাৱৰ অমৃতসৰত প্ৰদৰ্শন কৰা হয় এই ক্ষেপণাস্ত্ৰ। লগতে প্ৰদৰ্শন কৰে L-70 এয়াৰ ডিফেন্স ছিষ্টেমো। এবাৰ অমৃতসৰৰ স্বৰ্ণ মন্দিৰ পাকিস্তানে আক্ৰমণ কৰাৰ পৰা ৰক্ষা পৰিছিল আকাশ ক্ষেপণাস্ত্ৰই। আন এটা ব্ৰেকিং নিউজ হৈছে পুনৰ ভূমিকম্পৰ জোকাৰণি। এইবাৰ 4.2 প্ৰাবল্যৰ ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে। ভূমিকম্পত খহি পৰিছে প্ৰকাণ্ড অট্টালিকা, কম্পমান হৈছে। কম্পনৰ ফলতে ৰাজপথতো মিলিছে প্ৰকাণ্ড ফাট। পুৱা 8:54 বজাত অহা ভূমিকম্পত কঁপি উঠিছে আফগানিস্তান। ভূমিকম্পৰ পাছতে আফগানিস্তানত সকলো প্ৰান্ততে হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে আৰু পুনৰ ভূমিকম্পই জোকাৰি গৈছে আফগানিস্তানৰ ভিন্ন প্ৰান্ত। আন এটা ডাঙৰ খবৰ হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে কৰ ফাঁকি দিলেই চিধা যাব জেললৈ ব্যৱসায়ী। ৰাজ্যত কোনো ব্যৱসায়ীয়ে কৰ ফাঁকি দিব নোৱাৰিব। কৰ ফাঁকি দিলেই চিধা জেলত যাব লাগিব। যিমান ডাঙৰ ব্যৱসায়ী নহওক কিয় কোনো কম্প্ৰমাইজ কৰা নহ'ব। কৰ ফাঁকি দিলেই ঘৰৰ পৰাই ধৰি অনা হ'ব ব্যৱসায়ীক। কৰ ফাঁকি দিয়া শেষ সকিয়নি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ৰাজ্যত কোনো ব্যৱসায়ীয়ে কৰ ফাঁকি দিব নোৱাৰিব, নহ'লে চিধা যাব লাগিব জেললৈ। এইদৰে কঠোৰ হুংকাৰ প্ৰদান কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।